বিশ্বাস আৰু আস্থাৰ এটা নাম বন্ধন বেংক। সহস্ৰজনৰ স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শক বন্ধন বেংক। গাঁও নগৰ চহৰ মহিলাৰ সাৰথি বন্ধন বেংক। হয়, কোনগৰাকী মহিলাক সাঙুৰি লোৱাই বন্ধন বেংকে। স্বাৱলম্বী হ'ব খোজা প্ৰতিগৰাকী মহিলাৰে প্ৰথম পছন্দ বন্ধন বেংক। বন্ধন বেংকৰ বাবে আজি ৰাজ্যৰ লাখ লাখ মহিলা স্বাৱলম্বী। কোনোগৰাকী মহিলাকে নিৰাশ নকৰে বন্ধন বেংকে। প্ৰতি মুহূৰ্ততে হাতত ধৰি আগুৱাই নিয়াৰ বাবে সাজু থাকে বন্ধন বেংক। আজিৰ দিনত সকলোৱে বিচাৰে স্বাৱলম্বী হোৱাৰ, কিন্তু এই পথত টেঙাৰ হৈ থিয় হয় আৰ্থিক সমস্যাই। আৰু আৰ্থিক সমস্যাৰ পৰা আৰ্থিক আজাদীলৈ আগবঢ়াই নিবলৈ সদা সক্ৰিয় বন্ধন বেংক। বন্ধন বেংকৰ বাবেই শ শ মহিলা উপকৃত লখিমপুৰত। হাঁহ কুকুৰা গাহৰি ছাগলী পালনেৰে স্বাৱলম্বী বহু মহিলা। লখিমপুৰ হাতীনগৰ বন্ধন বেংকৰ লখিমপুৰ ইউনিটৰ পৰা শ শ মহিলাই ঋণ লৈ পশুপালনৰ জৰিয়তে স্বাৱলম্বী হৈছে, যাৰ বাবে বন্ধন বেংকক ধন্যবাদ জনাইছে মহিলাসকলে। বন্ধনক মই বহুত ধন্যবাদ জনাইছোঁ। মোক ইমান সৰু পৰিয়ালটোক যে ইমান উপকৃত কৰি আজি উন্নত পথত আগবঢ়াই নিয়ে। পইচাখিনিৰ পৰাই মই এতিয়া কাম কৰি দোকানখনৰ উন্নতিৰ পথত আগবাঢ়ি গৈছে। আৰু দ্বিতীয়বাৰ পইচা লৈ মই ছাগলী পুহিলোঁ। ছাগলীৰ পৰা প্ৰায় এতিয়ালৈকে মই খাচী ছাগলী ৬-৭টামান বিক্ৰী কৰিলোঁ। যথেষ্ট মই ধন্যবাদ দিছোঁ বন্ধন গোটক, আৰু মই বেয়া বুলি কোনোপধ্যে ক'ব নোৱাৰোঁ। উন্নতি কৰিছোঁ, আগবাঢ়ি গৈছোঁ। এইদৰে এতিয়া ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ পথ প্ৰদৰ্শক, স্বাৱলম্বিতাৰ দিক নিৰ্দেশক আৰু সকলোৰে বিশ্বাসী হৈ উঠিছে বন্ধন বেংক। লখিমপুৰৰ পৰা জিয়াউল আলীৰ ৰিপৰ্ট, প্ৰথম খবৰ।